নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম পিছৰ ফালে খোজকাঢ়িলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আমি সকলোৱে জানো যে খোজকাঢ়া মানে আগৰ ফালে খোজকাঢ়া, কিয়নো আমি সৰুৰে পৰা আজিলৈকে সন্মুখৰ ফালে খোজকাঢ়ি অভ্যস্ত হৈছোঁ। গতিকে খোজকাঢ়া বুলিলে আমি সাধাৰণতে সন্মুখৰ ফালে খোজকাঢ়াকে বুজোঁ, কিন্তু পিছৰ ফালেও যে খোজকাঢ়িব পাৰি এই কথা সাধাৰণতে আমি বেছিভাগ মানুহে নাজানো। কিন্তু আধুনিক ৰিচাৰ্চৰ জৰিয়তে জানিব পৰা হৈছে যে মানুহে যদি পিছৰ ফালে বা পিছমুখে খোজকাঢ়ে তেনেহ'লে সন্মুখৰ ফালে খোজকঢ়াতকৈ 10 গুণ বেছি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ, যাতে আজিৰ ভিডিঅ'টি অসমৰ বেছিভাগ মানুহৰ ওচৰলৈ যায় আৰু পিছৰ ফালে খোজকাঢ়াৰ স্বাস্থ্য উপকাৰিতাবোৰ জানিব পাৰে। গতিকে বন্ধুসকল, আমি বেছি পলম নকৰি পিছৰ ফালে খোজকাঢ়িলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে এবিধ আলোচনা কৰোঁ আহক। বন্ধুসকল, আজিকালি আমি বেছিভাগ মানুহেই ৰাতিপুৱা খোজকাঢ়োঁ বা মৰ্ণিং ৱাক কৰোঁ, কিয়নো ৰাতিপুৱা মৰ্ণিং ৱাক কৰিলে বা ৰাতিপুৱা খোজকাঢ়াৰ অভ্যাস কৰিলে বহুতো ৰোগৰ পৰা যে হাত সাৰি থাকিব পাৰি এই কথা আমি বহুত মানুহে জনা হৈছোঁ, যাৰ বাবে এই মৰ্ণিং ৱাকৰ প্ৰতি জনপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈছে আৰু বেছিভাগ মানুহেই ৰাতিপুৱা খোজকাঢ়াৰ অভ্যাস গঢ়ি তুলিছে। কিন্তু কথাটো হৈছে চিন্তাবিদসকলৰ মানুহৰ স্বাস্থ্য ৰক্ষাক লৈ চিন্তাৰ অন্ত নাই, আৰু এনে চিন্তা চৰ্চাৰ ফলতেই আচলতে জানিব পৰা গৈছে যে মানুহে সন্মুখৰ ফালে খোজকাঢ়িলে যিদৰে স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি ঠিক তেনেদৰে পিছৰ ফালে খোজকাঢ়িলেও বহুতো স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আৰু এনেধৰণৰ চলা বা এনেধৰণৰ চিন্তা চৰ্চাৰ ফলতেই চলা গৱেষণাৰ জৰিয়তে 2022 চনত জানিব পৰা গৈছে যে মানুহে যদি পিছৰ ফালে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলে তেনেহ'লে সন্মুখৰ ফালে খোজকাঢ়িলে যিমানখিনি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি তাতকৈ বহুত গুণে বেছি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি পিছৰ ফালে খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে। বিশেষকৈ বয়সত মানুহৰ যিবিলাক স্বাস্থ্য সমস্যাই দেখা দিয়ে, বিশেষকৈ মানুহে বয়স হ'লে ভাৰসাম্যহীনতাত ভোগে বা খোজ কাটল থৰক বৰক হৈ পৰে, এনেধৰণৰ স্বাস্থ্য সমস্যাবোৰ পিছৰ ফালে খোজকঢ়াৰ অভ্যাস কৰিলে আচলতে নহয় বা এনে সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। ইয়াৰ উপৰি মানুহৰ বয়স হ'লে বা বয়স অৱস্থাত মানুহৰ বেছিভাগৰে আঁঠুৰ বিষ হয় বা কঁকালৰ বিষ হয়। এনেধৰণৰ স্বাস্থ্য সমস্যাবোৰো যদিহে আগৰে পৰা পিছৰ ফালে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলা হয় তেনেহ'লে এনেধৰণৰ সমস্যাবোৰ বয়সত নহয়। গতিকে আজি আমি আলোচনা কৰিম যে পিছৰ ফালে খোজকঢ়াৰ অভ্যাস কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি বা কি কি স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰি থকাটো সম্ভৱ। লগতে আলোচনা কৰিম যে পিছৰ ফালে খোজকাঢ়িলে আমি কি কি নীতি নিয়ম বা কেনেধৰণৰ সাৱধানতা মানি চলিব লাগে। গতিকে বন্ধুসকল, আজি আমি পিছৰ ফালে খোজকাঢ়িলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰোঁ আহক। পিছৰ ফালে খোজকাঢ়িলে বা ৰেট্ৰ ৱাকিঙৰ অভ্যাস কৰিলে 1 নম্বৰতে লাভ কৰা স্বাস্থ্য উপকাৰিতাটো হৈছে মানুহৰ স্মৃতিশক্তি বৃদ্ধি পায়। পিছৰ ফালে খোজকাঢ়িলে আচলতে মানুহে মগজু আৰু শৰীৰ এক অতি সাৱধানতাৰে পৰিচালনা কৰিব লগা হয়, যাৰ বাবে মানুহৰ মগজু একেবাৰে স্থিৰ হৈ পৰে। আৰু মানুহৰ মগজু যদি এনেদৰে স্থিৰ হৈ পৰা এক অভ্যাসত পৰিণত হয় তেনেহ'লে মানুহৰ মগজুটো অতি শক্তিশালী হৈ পৰে বা স্মৃতিশক্তি শক্তিশালী হৈ পৰে, যাৰ বাবে বয়সত মানুহে যি পাহৰি যোৱা এক সমস্যাৰ সৃষ্টি হয় বা এলজাইমাৰৰ নিচিনা সমস্যাৰ সৃষ্টি হয়, এনেধৰণৰ সমস্যাৰ পৰা অতি সহজে হাত সাৰি থাকিব পাৰে। সেইবাবে মানুহে সন্মুখৰ ফালে খোজকঢ়াতকৈ পিছৰ ফালে খোজকাঢ়িলে মানুহৰ স্মৃতিশক্তি বেছি হয় বা বয়সত যি পাহৰি যোৱা সমস্যাৰ সৃষ্টি হয় তেনেধৰণৰ সমস্যা নহয়। পিছৰ ফালে খোজকঢ়া বা ৰেট্ৰ ৱাকিঙৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে মানুহে এনেদৰে পিছৰ ফালে খোজকঢ়াৰ অভ্যাস কৰিলে মানুহৰ শাৰীৰিক যি ভাৰসাম্যহীনতাৰ সৃষ্টি হয় বয়স হ'লে এনেধৰণৰ ভাৰসাম্যহীনতাৰ আচলতে সৃষ্টি নহয়, কিয়নো পিছৰ ফালে খোজকাঢ়িলে মানুহে যিহেতু অতি মনোযোগ দিব লগা হয় বা শৰীৰটো অতি সাৱধানতাৰে পৰিচালনা কৰিব লগা হয়, সেইবাবে মানুহৰ যি ভাৰসাম্যহীনতাৰ সৃষ্টি হয় বয়স অৱস্থাত তেনেধৰণৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে মানুহে সৰুৰে পৰা আচলতে এনেধৰণৰ পিছফালে খোজকঢ়া বা ৰেট্ৰ ৱাকিঙৰ অভ্যাস গঢ়ি তুলিব লাগে। পিছৰ ফালে খোজকঢ়াৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে বয়সত
মানুহৰ যি আঁঠুৰ বিষ, কঁকালৰ বিষ এনেধৰণৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়। যদিহে মানুহে পিছৰ ফালে খোজকাঢ়াৰ অভ্যাস গঢ়ি তোলে তেনেহ'লে বয়স অৱস্থাত মানুহৰ এই আঁঠুৰ বিষ বা কঁকালৰ বিষ কেতিয়াও নহয়। কিয়নো পিছৰ ফালে যেতিয়া খোজকাঢ়া যায় তেতিয়া মানুহৰ শৰীৰৰ ওজনটো কঁকালৰ তলফালে বা ভৰিত যথেষ্ট পৰিমাণে বেছি পৰে, যাৰ বাবে মানুহৰ ভৰিৰ মাচুল যথেষ্ট শক্তিশালী হৈ পৰে, লগতে কঁকালৰ পেশীবোৰো শক্তিশালী হৈ পৰে। ইয়াৰ ফলতে মানুহে কঁকালৰ বিষ বা আঁঠুৰ বিষ বা কলাফুলৰ বিষ এনেধৰণৰ সমস্যাত ভুগিব লগা নহয়। পিছৰ ফালে খোজকাঢ়িলে প্ৰথমতে মানুহে নিজৰ পশ্চাৰ সঠিকভাৱে ৰাখিব লাগে, অৰ্থাৎ নিজে পোন হৈ থিয় হৈ ল'ব লাগে। নিজে পোন হৈ থিয় হোৱাৰ পাছতহে আচলতে পিছৰ ফালে খোজকাঢ়িব লাগে। তেতিয়া মানুহৰ শৰীৰটো আচলতে পোন হৈ থাকে আৰু শৰীৰৰ ওজন ভৰিত সঠিকভাৱে পৰে বা সমানভাৱে পৰে। সেইবাবে আচলতে পিছৰ ফালে খোজকাঢ়িলে মানুহৰ ভৰিৰ মাচুলবোৰ যথেষ্ট শক্তিশালী হৈ পৰে। ইয়াৰ ফলতে মানুহে কেতিয়াও আঁঠুৰ বিষ বা কলাফুলৰ বিষ, কঁকালৰ বিষ বা পিঠিৰ বিষ এনেধৰণৰ বিষত আক্ৰান্ত হ'বলগীয়া নহয়। বন্ধুসকল, এইবাৰ আমি কথা পাতিম পিছৰ ফালে খোজকাঢ়িলে অৰ্থাৎ ৰেট্ৰ ৱাকিং কৰিলে আমি কি কি নীতি নিয়ম মানি ল'ব লাগে বা কি কি সাৱধানতা মানি চলিব লাগে। 1 নম্বৰ কথাটো হৈছে, যিহেতু আমি খোজকাঢ়া বুলিলে সন্মুখৰ ফালে খোজকাঢ়াই বুজোঁ, যিহেতু আমি সৰুৰে পৰা সন্মুখৰ ফালে খোজকাঢ়িছোঁ, গতিকে সন্মুখৰ ফালে খোজকাঢ়িলে আমি কোনো ধৰণৰ বিশেষ সাৱধানতা মানি নচলিলেও হয়। কিন্তু যেতিয়া আমি পিছৰ ফালে খোজকাঢ়িম তেতিয়া আমি যথেষ্ট সাৱধান হ'ব লগা হয়। আৰু সেইবাবে আমি অচিনাকি ঠাই এখনত বা ৰাস্তাত, যিবোৰ ৰাস্তাত গাড়ী মটৰ চলে তেনে ঠাইত আমি কেতিয়াও এই পিছৰ ফালে খোজকাঢ়াৰ অভ্যাস গঢ়ি নতলোঁ বা খোজ নাকাঢ়োঁ। কিয়নো এনেদৰে যেতিয়া আমি পিছৰ ফালে ৰাস্তাত খোজকাঢ়িম বা গাড়ী মটৰ চলি থকা অৱস্থাত ৰাস্তাত আমি পিছৰ ফালে খোজকাঢ়িম তেতিয়া আমাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আমি সদায় পিছৰ ফালে খোজকাঢ়িলে এখন ফিল্ডত খোজকাঢ়িব লাগে, য'ত গাড়ী মটৰ নচলে বা যিখন ঠাইত গাঁত নাথাকে বা কোনো বিশেষ প্ৰতিবন্ধকতা নাথাকে ঠাইখনত, তেনেধৰণৰ ঠাই এখন প্ৰথমতে আমি বাছি ল'ব লাগিব। আৰু 2 নম্বৰ কথাটো হৈছে যে পিছৰ ফালে খোজকাঢ়াৰ অভ্যাস কৰিলে বয়সস্থ লোকসকলে বিশেষকৈ লগত প্ৰথমতে এজন পৰিয়ালৰ সদস্য অথবা এজন বন্ধু লগত ৰাখিব লাগে। পৰিয়ালৰ সদস্য বা লগত বন্ধু থাকিলেহে পিছৰ ফালে খোজকাঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। অৱশ্যে কম বয়সৰ মানুহে বা মধ্যবয়সৰ মানুহে পিছৰ ফালে এনেদৰে খোজকাঢ়িলে লগত আত্মীয় নাথাকিলেও কথা নাই, কিন্তু বয়সস্থ মানুহৰ ক্ষেত্ৰত নিজৰ পৰিয়ালৰ মানুহ বা বন্ধু মানুহ লগত থাকিব লাগে। পিছৰ ফালে খোজকাঢ়াৰ ক্ষেত্ৰত মানিব লগা আৰু এটা নিয়ম হৈছে কি, যে প্ৰথমতে আমি যেতিয়াৰ পৰা এই পিছৰ ফালে খোজকঢ়া অভ্যাস আৰম্ভ কৰোঁ, সেই আৰম্ভণিটো আচলতে একেবাৰে কম সময়ৰ বাবে ল'ব লাগে। ধৰক প্ৰথম দিনা আমি 1 মিনিটৰ বাবে কৰিলোঁ বা 2 মিনিটৰ বাবে কৰিলোঁ, তাৰ পিছৰ দিনা সময় অলপ বঢ়ালোঁ, তাৰ পিছৰ দিনা সময় আৰু অলপ বঢ়ালোঁ। তেনেদৰে আমি হয়তো সময় বঢ়াই নিব পাৰিম যেতিয়া আমাৰ পিছৰ ফালে খোজকঢ়াৰ অভ্যাস এটা গঢ়ি উঠে। কিন্তু প্ৰথম দিনাই আচলতে বেছিকৈ পিছৰ ফালে খোজকাঢ়িব নালাগে, কিয়নো প্ৰথম দিনাই যদি পিছৰ ফালে বেছিকৈ খোজকঢ়া যায় তেতিয়া হয়তো ভৰিৰ বিষ হ'ব পাৰে বা হয়তো ভাগৰ লাগিব পাৰে। সেইবাবে প্ৰথম দিনা আচলতে খুব কম সময়ৰ বাবে খোজকাঢ়িব লাগে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি পিছৰ ফালে খোজকঢ়াৰ কথা পাতিছোঁ যদিও আমি সন্মুখৰ ফালে যি খোজকঢ়া আমাৰ অভ্যাস, সেই অভ্যাস কেতিয়াও বাদ দিব নালাগে। কিয়নো আমি সন্মুখৰ ফালে খোজকঢ়াৰ যে বহুতো স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই কথা ইতিমধ্যে আমি সকলোৱে জানো। গতিকে আমি সন্মুখৰ ফালে খোজকঢ়া অভ্যাস আমি ৰাখিবই লাগে, কিন্তু পিছৰ ফালে খোজকঢ়া অভ্যাসটো আমি অন্ততঃ সপ্তাহত 3 দিন বা 4 দিনে কৰিব লাগে। আৰু এনেদৰে 3 দিন বা 4 দিন কৰিলেই আচলতে যথেষ্ট। বন্ধুসকল, পিছৰ ফালে খোজকঢ়া বা ৰেট্ৰ ৱাকিং কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।